সো হে গাইজ বহুত দিনৰ মূৰত আজি আকৌ আপোনালোকৰ মাজত আহিলোঁ মানে প্ৰায় চাগে 10ৰ পৰা চাগে 15 দিন পুৰা ভিডিঅ' মই বনোৱা নাই মানে কি ক'ম জীয়াব ইচ্ছা নোহোৱা গৈছে আৰু হ'লেও টানিমুনি কিবাকৈ চলি আছোঁ আৰু যেনেকৈ লগৰ যিমান টানিব সিমানে বহিব সেনেকুৱা টাইপ হৈ আছে আৰু মোৰ না ছিঙে না কি হয় মূৰাটো বহুতে মানে কমেণ্টো কৰি আছিলে যে ভিডিঅ' নাই বহুত দিন হ'ল চ' এতিয়াৰ পৰা আৰু ভিডিঅ' আহিব আৰু বহুত কিবা কিবি চেলেঞ্জ লৈ আহিম আপোনালোকৰ মাজত বৰ্তমান ভাবিছোঁ কি যে মই যিহেতু এটা 15,000 কিলোমিটাৰৰ এটা ৰিভিউ দিম বুলি ভাবি আছিলোঁ চ' এতিয়াতো চাগে গাড়ী চাগে মোৰ 16-17 হাজাৰ মানে চলি গ'ল নেকি নাজানো মুঠতে কিবা এটা চলিছে আৰু এগোজ মোটামুটি 17,000 মানে চলিল এতিয়ালৈকে চ' ভাবিছিলোঁ কি 15,000তে দিম কিন্তু নহ'ল চ' ভাবিছোঁ কি আজি কৰিয়ে দিওঁ আৰু আজি মানে যাম বুলি ভাবিছিলোঁ গাড়ী চলাব কিন্তু মেইন কথা আজি বোলে কিবা আন্দোলন চলি আছে চ' সেইকাৰণে সেই আন্দোলনৰ কাৰণে আজি মানে গাড়ীখন বহাই থোৱা গ'ল মানে দাদাই গৈছিলে ৰাতিপুৱা কিন্তু আকৌ গুচি আহিছে মোটামুটি চাগে 9টা মানলৈকে মাৰিছে নেকি মাৰি উঠি আকৌ গুচি আহিছে গাড়ীখন চাৰ্জত দি থৈ দিছে এতিয়া মোৰখন এটা লাগি আছে পিছফালে মানে মই স্কুল গৈছিলোঁ স্কুল আছিলে চ' সেনেকৈ আৰু কণ্টিনিউ স্কুলৰ ডিউটি তাৰপিছত ঘৰৰ কাম ইত্যাদি বেগেৰা ঘৰৰ কামটো শেষে হোৱা নাই চ' মানে ৰুমৰ কাম আৰু দেই 10,000 এটা গৈছে চাইছে চাগে যোনটো 10,000 এটা বনাইছিলোঁ এতিয়া আহি গৈছে 15,000 মানে কৰি দিওঁ আৰু নে কি চ' এইটো হ'ল ছেকেণ্ড ৰিভিউ হ'ব মোৰ অটোখনৰ মানে আজি মানে ভিডিঅ'টো যদিও বনাই আছোঁ ৰিভিউৰ কিন্তু মানে দীঘলীয়া নকৰোঁ যোৱাবাৰৰ নিচিনা ধৰক 20-30 মিনিটৰ ভিডিঅ' এটা নকৰোঁ চিম্পলি জাষ্ট একেবাৰে কৈ যাম বস্তুখিনি প্ৰায় 6 মাহত মোৰ গাড়ীখনত কি কৰিলোঁ কি বেয়া হ'ল কিমান কিলোমিটাৰ চলিলে এতিয়ালৈকে গাড়ী কিবা প্ৰব্লেম আহিছে নেকি কেইটা ছাৰ্ভিচিং হ'ল কিমান কি কষ্ট আহিলে এতিয়ালৈকে বাকী আগৰ ভিডিঅ'টো গমেই পাইছে কিন্তু ধৰক যোনে এতিয়ালৈকে মোৰ ভিডিঅ' চোৱা নাই আগৰ ভিডিঅ' তো তেওঁলোকৰ বাবে ধৰক অলপ হেল্পফুল হৈ যাব আপোনালোকৰ বাবে অলপ হেল্পফুল হৈ যাব অলপমান সহায় হ'লে বহুত সহায় হ'ব চ' নলেজটো বহুত ডাঙৰ বস্তু হয় নাই চ' সেয়াই আৰু নেক্সট ছাৰ্ভিচিং ধৰক কিমান কি কষ্ট আহিব সেইবিলাকৰ বিষয়ে কিন্তু এতিয়া মই ক'ব নোৱাৰিম নেক্সট ছাৰ্ভিচিং আহি আছে মোৰ অতি শীঘ্ৰে চ' সেই বস্তুটো মই তেতিয়া আপোনালোকক দেখাম চ' ভাবিছোঁ কি এইকেইদিন আৰু পূৰা এতিয়া কণ্টিনিউ ভিডিঅ' কৰিম চ' সেইকাৰণে চিৰিয়েলি বস্তুখিনি দেখুৱাই যাম আপোনালোকক চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম মই মিটাৰৰ পৰাই আৰম্ভ কৰি দিওঁ চ' মিটাৰ ক'ত কি আছে 85% যি স্কুলৰ পৰা অহা যোৱাত খৰচা হ'ল বাকী ইয়াতে বিশ্বজিৎ ৰয় বোলে বাকী চলিছে মোৰ 17,033 কিলোমিটাৰ এতিয়ালৈকে আৰু টাইম আছে 2:47 দেখাই আছে স্ক্ৰীণত এইখিনি দেখা পাব বাকী বেলেগ একো নাই গাড়ীখনত প্ৰথম কথা যদি কওঁ মই ছাৰ্ভিচিং এতিয়ালৈকে মোৰ 2টা ছাৰ্ভিচিং গৈছে এতিয়া 3 নম্বৰ ছাৰ্ভিচিং আহি আছে জাষ্ট চাগে পৰহিমান মোক ফোন মাৰি ক'লে যে আপোনাৰ 3 নম্বৰ ছাৰ্ভিচিং আহি গৈছে আপুনি কৰি ল'ব পাৰে মই কৈছোঁ নেক্সট উইকত হয়তো কৰি ল'ম মই বাকী 2টা ছাৰ্ভিচিং গ'ল 2টা ছাৰ্ভিচিঙত এটা ফ্ৰী ছাৰ্ভিচিং গ'ল আৰু এটাত মোটামুটি 190 মান গৈছে এটা মোৰ টকা আপোনালোক দেখাইছিলোঁ সেইটো থাৰ্ড ছাৰ্ভিচিঙত কিমান খৰচা হ'ব মই একো ক'ব নোৱাৰোঁ মুঠতে এইবাৰ অলপ চান্সেছ বেছি আছে মানে ইয়াত যোনটো গ্ৰীচিং থাকিব এই দুটাত বুট কেপত সেইটোতো থাকিবই লগতে এইটো দেখিছেনে গিয়াৰ বক্স এই গিয়াৰ বক্সটোত এবাৰ অইল চেঞ্জ হ'ব বুলি শুনিছিলোঁ চ' যোৱাবাৰ তাৰমানে মোক কৈছিলে এনেকৈ যে হ'ব বুলিকৈ এবাৰ কি হয় সেইটো ক'ম বাৰু যিহেতু চলিছে 17,000 কিলোমিটাৰ 17,000ত কিমান টায়াৰ মানে ইউজ হৈছে এতিয়ালৈকে আৰু ধৰক কিমানমান চলিব পাৰে চ' সেইটো দেখাই দি আছোঁ এইটো হ'ল মোৰ ফ্ৰণ্টৰ টায়াৰ এইফালে চাৰ্জ হৈ আছে কাৰণে শব্দ হৈ আছে এতিয়ালৈকে মোৰ চাওক মোটামুটি গ্ৰিপ ঠিক ঠাক আছে 17,000 কিলোমিটাৰত বাকী দাদাৰটো চলিছে মোটামুটি 14,000 মান চলিছে চাগে চ' ইয়াৰ মোতকৈ অলপমান আছে এই টায়াৰটো বহুত দিন চলিব যদি মানে হিচাপত চলায় এটা থাকে ন বস্তু দেখাইছিলোঁ আপোনালোকক হয়তো চাগে পাহৰিছে নেকি নে যদি পাহৰি গৈছে সেই বস্তুটো আকৌ চাই লওক এবাৰ ইয়াত এটা গাইড কৰা থাকে টায়াৰ ৰ'টেশ্যন পেটাৰ্ণ ৰিপিটেড এভৰি 5,000 কিলোমিটাৰ মানে ফ্ৰণ্টটো আনিব লাগিব ৰাইটতো আনিব লাগিব স্পেৰতো আনিব আকৌ লেফ্টত আকৌ আনি কিনে ফ্ৰণ্টত বাকী ইয়াতে কিমান কি মানে প্ৰেছাৰ লাগে টায়াৰত যোনটো হাৱাটো আৰু আনলেডেন আৰু লেডেন এইটো খালী গাড়ী আৰু এইটো য'ত মানুহ যিমান উঠিব সেই হিচাপত ভৰাব লাগে আৰু তেনেকৈ আৰু এইটো হয়তো স্ক্ৰীনশ্বট মাৰি কিনে হয়তো ভিডিঅ'টো প'ষ্ট কৰি কিনে চাই ল'ব এবাৰ চ' এয়া হ'ল টায়াৰৰ যদি মানে আয়ুটো বাঢ়াব খোজে তেতিয়াহ'লে সদায় এই পেটাৰ্ণটো চেঞ্জ কৰিব মানে এভৰি 5,000 কিলোমিটাৰত এই বস্তুটো চেঞ্জ কৰি থাকিব তেতিয়া টায়াৰ বহুত দিন যাব বাকী বডিত এতিয়ালৈকে স্ক্ৰেটছ তেনেকুৱা একো মেজৰ পৰা নাই জাষ্ট চিম্পলি এটা সৰু চাই
মোক লগাইছিলে বাইকত এইখিনি এইটো দেখা পাইছে গাইজ এইটোৱে আৰু প্ৰথম মোৰ স্ক্ৰেচ ছেকেণ্ড আৰু এটা হৈছিলে চৰি এইটো ছেকেণ্ড হৈছে এইটো ফাৰ্ষ্ট হৈছে ফাৰ্ষ্টটো দেখাই পাইছে এইটো যোনটো এইটো দেখা আহিছিলে আমাৰ সতীৰ্থ বন্ধুৱে লগাই দিছিলে মোক পিছত চিধা কৰিলোঁ ইয়াক এইখিনিয়ে থাকিব আৰু ইয়াতকৈ আৰু বেছি নহয় চিধা চ' এয়াই আৰু দুটা সেইটো এটা আৰু এইটো এটা স্ক্ৰেচ আৰু আপোনালোকে চাগে চৰাই চিৰিকটিৰ মাত শুনি শুনি পাগল হৈ গৈছে মানে আমাৰ এইখিনিত গছ গছনি বহুত আছে না চ' সেইকাৰণে মানে কি কাউৰী এইফালে চৰাই উৰি আছে এইফালে তামোল গছত কি ক'ম মানে চৰাই চিৰিকটিৰ মানে অভয়াৰণ্যৰ মাজত আছোঁ সেইকাৰণে মানে ইমান চৰাই চিৰিকটিৰ শব্দ বাকী চিট কভাৰৰ কথাটো নকওঁৱে 6 মাহ হৈ গ'ল গাড়ীৰ চিট কভাৰ এতিয়ালৈকে মোৰ লগা নাই ভাবি আছোঁ কিয় নলগাওৱে ক'তনো আৰু ইমান টকা খৰচা কৰি থাকিম বাদেই দিওঁ কাৰণে কি চিট কভাৰটো লগা যদি মানে ইমান 6 মাহ গুচিয়ে গ'ল আৰু এতিয়া কি লগাম আৰু এনেই অ'কে আছে কিন্তু প্ৰব্লেম নাই তেনেকুৱা লগালে কি ভাল চিটটো বাচি থাকিব আল্টিমেটলি একেই কথা ই যেতিয়া ফাটো অৱস্থা হ'ব তেতিয়া চিট কভাৰ লগাই দিম আল্টিমেটলি একেই হৈ যাব কথা বৰ্তমান প্লাষ্টিকখিনি গোটেই এৰাই দিলোঁ 5 মাহ ধৰি প্লাষ্টিক মোৰ লাগি আছিলে গাড়ীত তাৰপিছতহে এৰাইছোঁ যদি বডিৰ কথা কওঁ বডি ৱাইজত তেনেকুৱা একো শব্দ নাই পিছফালে জাষ্ট অলপমান কেকু কৰা আছিলে সেইটো হ'ল জাষ্ট দুটামান মানে এই যোনটো হেংগাৰটো আছিলে দেখাই দি আছোঁ হেংগাৰকেইটা এইটো অলপমান লৰে এই ইয়াত লোহাত মানে টাচ হয় ন তো শব্দ এটা হয় চ' এইটোতো মানে লৰাই কিনে চালে হৈ যায় আৰু ইয়াৰ প্ৰব্লেম কি পাইছোঁ মই এতিয়ালৈকে প্ৰব্লেম দুটামানেই পাইছোঁ এটা হ'ল ব্ৰেক পেড সোনকালে মোৰ গুচি গৈছে সেইটোতো মোক ভিডিঅ'ত কৈয়ে আছিলোঁ ইয়াৰ ব্ৰেক পেডটো বহুত সোনকালে গৈছে যেনেকৈ আগৰ পিছৰ গোটেইকেইটা চাগে গৈছে মই ক'ব নোৱাৰোঁ কাৰণ যিহেতু এইকেইটা গোটেই ড্ৰামৰ হয় ইয়াত কোনো ডিছৰ ছিষ্টেম নাই চ' তিনিটা চকাটো ড্ৰাম ফাৰ্ষ্ট কথা সেইটো মোৰ খৰচা আহিছে ছেকেণ্ড কথা বহুত ডাঙৰ খৰচা সেইটো এটা মোৰ মানে বাঢ়িছে সেইটো মই কৈ দি আছোঁ কি হ'ল আপোনালোকে সেই বস্তুটো সদায় ন'টিছ কৰিব যেতিয়া ছাৰ্ভিচিং কৰিব যায় যে সেইটো যেন নকৰে আৰু সেইটো সদায় সাৱধানে কৰিব দিব এইটো হ'ল বহুত ইম্পৰ্টেণ্ট বস্তু বুটকেপ এই বুটকেপকেইটা যদি ক্লিপকেইটা ভালকৈ লগোৱা নাই চাপ'জ এই ক্লিপটো বহুত ইম্পৰ্টেণ্ট হয় দুই চাইডে মানে এইটো চাইডে দুই চাইডে যদি ভালকৈ নলগায় তেতিয়াহ'লে এই এনেকুৱা চিপকি ধৰিব ধূলাবিলাক ড্ৰাইভ শ্বাফ্টটো বেয়া হৈ যাব চ' মোৰ এইটো চাইডে পূৰা লাগি ধৰিছে তাৰমানে বুজি পাইছে কথাটো যে মোৰ এক্সেলটোৰ লেফ্ট ছাইড নহ'লে ৰাইট ছাইড কোনোবা এটা মোৰ গৈছে তো মই ৰাইট ছাইডে মানে এক্সেলটোৰ শব্দ পাই আছিলোঁ সেইটো হ'ল কেটেক মানে কেতিয়া হয় যেতিয়া ধৰক ষ্টাৰ্টিং কৰাৰ পিছত যেতিয়া যাব ওলাওঁ তেতিয়া হোৱা আছিলে গম পাইছোঁ আৰু যে কোনোবা এটা না কোনোবা গৈছে হয়তো দুটাও গৈছে মানে খৰচা বাঢ়িছে আৰু আল্টিমেটলি চ' এই দুটাই খৰচা এতিয়ালৈকে মোৰ আহিছে আৰু বেলেগ তেনেকুৱা একো অহা নাই যদি বেকআপৰ কথা কওঁ যোনটো মাইলেজ এতিয়া মোৰ দি আছে 100% চাৰ্জ দিলে 174 মোৰ এতিয়ালৈকে দি আছে এটামান মাহৰ পিছত চাগে 172 আহি যাব যেনেকৈ সেইটো অতি সোনকালে আহোঁ হৈয়ে আছে মানে বা যোনে লৈছে তেওঁলোকৰ মোটামুটি অলমষ্ট আহি গৈছে চাগে যদি 6 মাহমান হৈছে তেতিয়াহ'লে 174 আহি গৈছে 100% চাৰ্জ দিলে এতিয়া 174 ইয়াৰো হৈছে দুটাৰো একে ছেইম কণ্ডিশ্যন দাবৰিছে খালি ইয়াৰ 2-3 হাজাৰ মানৰ ডিফাৰেঞ্চ আছে কিলোমিটাৰ এই ইলেক্ট্ৰনিক্সৰ একো চুইচৰ পৰা ইত্যাদিৰ পৰা একো প্ৰব্লেম পোৱা নাই না থ্ৰটলৰ পাইছোঁ থ্ৰটল অ'কে আছে হৰ্ণ চৰ্ণ ইত্যাদি চব কিছু পূৰা একদম ফাই আছে স্ক্ৰীণতো একো প্ৰব্লেম অহা নাই চাৰ্জিঙত বাৰু সেইটো অলপ আছে ভল্টেজটো অলপ কম সেইকাৰণে চাৰ্জটো অলপ কমকৈ হয় বাকী আদাৰৱাইজ অ'কে অলপমান এইবিলাক ৰংটো যিহেতু অলপ কম কোৱালিটিৰ হয় চ' এইবিলাক গৈছে অলপ মানুহে ধৰে ইয়াত এনেকৈ ধৰা ধৰি কৰোঁতে লাহে ওলাইছে বাকী তলৰ ফালে অ'কে আছে বেছি নধৰে যিহেতু এইবিলাক বাচি আছে অলপ আৰু এইবিলাক অ'কে নৰ্মেল আছে চব খালি দৰ্জাখন অলপ মানে লৰে আৰু এইখন ইমান এটা নলৰে কিন্তু ৰাইট ছাইডটো দেখাই দি আছোঁ এইখন ৰাইট ছাইডখন অলপ লৰে এইটো প্ৰব্লেম আহে ছেকেণ্ড কথা ইয়াত এই দুটা স্ক্ৰু থাকে এই দুটা স্ক্ৰু বহুত ধ্যান ৰাখিব দুটাৰো মানে কি হয় ওলাই যায় এইটো নহ'লে এইটো কোনোবা এটা মুঠতে ওলাই পৰি যায় যিহেতু মোৰ ওলাই পৰিছে মই কৈ দি আছোঁ আগতে ইয়াত ওলাই পৰিছে গমেই পোৱা নাই মই এই তলৰটো চ' দাদাৰ ওলাইছে ৰাইট ছাইডৰ ওপৰৰটো মোৰ তলৰটো চ' এইবিলাকৰ পৰা অলপ সাৱধান মানে ছাৰ্ভিচিং দিওঁতে মানে কি হয় এই দৰ্জাখন মেইনটেইন কৰোঁতে সেইটো লুজ কৰি পেলাই বাকী হুড একদম টিপটপ আছে টেনশ্যন নাই কেইবছৰ যায় নাজানো বাৰু মুঠতে এতিয়ালৈকেতো 6 মাহ হ'ল একো প্ৰব্লেম পোৱা নাই
বাকী বৰষুণত এবাৰ চাম। যোৱা বৰষুণততো মোটামুটি ঠিক ঠাক চলি গ'ল, মানে শেষৰ বতৰত পালোঁ আৰু বৰষুণৰ, হ'লেও ঠিক ঠাক চলিছে। জাষ্ট এই ফ্ৰণ্টৰখিনিত অলপ কিবা এটা হয়, যদি কোনোবা লগাব বিচাৰে এনেকৈ দৰ্জা এখন লগাই ল'ব পাৰে, নহ'লে এনেকৈ যেনেকৈ ছেম এইটো বস্তু ইয়াতো লগাই ল'ব পাৰে, নিজৰ নিজৰ কথা আৰু এইটো। চ' এয়াই আছিলে মানে থুলমূলকৈ 15,000 নহয় 17,000 ৰিভিউ, মানে অ'নাৰশ্বিপ ৰিভিউ হৈ গ'ল আৰু। বাকী গাড়ী টিপটপ আছে, কালিৰ পৰা হয়তো ভাড়া মাৰিলে দেখাম আপোনালোকক, এতিয়াৰ পৰা ভিডিঅ' যিহেতু হ'ব, ঘূৰা ফুৰাই হওক কিবাই হওক, মুঠতে থাকিব আৰু। এতিয়া অলপ পাতল হৈ গৈছোঁ, যিহেতু অলপ মানে বহুদিন টেনশ্যন চলি আছিলে, পইচাৰ ক্ষেত্ৰতে হওক বা কামৰ ক্ষেত্ৰতে হওক বা সময়ৰ ক্ষেত্ৰতে হওক। চ' এতিয়া অলপ মুক্তি হৈছে, হ'লেও আছে টেনশ্যন, তথাপিও চলিব আৰু। চ' আজিৰ এয়াই আছিলে অ'নাৰশ্বিপ ৰিভিউ।